নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আহি উপস্থিত হ'লোঁ গীতানগৰ। এইটো হ'ল আপোনাৰ মাদাৰ টেৰেছা ৰোড, জু নাৰেংগী ৰোড। আপুনি জু ৰোড তিনিআলি ফালৰ পৰা আহিলে এইফালেদি আহিব। আহি আপুনি দেখিবলৈ পাব ইয়াত আপোনাৰ গীতানগৰ হাইস্কুল আছে আৰু কন্যা মহাবিদ্যালয় আছে, আৰু আগত গ'লে আপুনি গীতা মন্দিৰ পাব। তো ইয়াত মানে এটা ঘটনা সংঘটিত হৈছে। সেই ঘটনাটো মই বাতৰিত পাই আছিলোঁ, বহুত দিনৰ পৰা পাই আছোঁ। তো মই আজি বাতৰিটো চাই সেইখিনিৰ ভিত্তিত মই কথাখিনি ক'বলৈ ওলাইছোঁ। তো বাতৰিটো হ'ল এনেকুৱা, আপুনি এইফালে চাওক, এইটো এটা এপাৰ্টমেণ্ট হয়। এই এপাৰ্টমেণ্টটোৰ নাম হ'ল নবীন এনক্লেভ। ইয়াত 4A এটা ফ্লেট আছে। এই ফ্লেটটো গৰাকী হ'ল খাটনিয়াৰ নামৰ এজন মানুহ। তেওঁ ONGCত চাকৰি কৰিছিল। তেওঁৰ ঘৰ আছিলে শিৱসাগৰত তেওঁৰ ঘৰ মাটি আছিলে, চাকৰি আছিলে, এটা অভিজাত পৰিয়াল হয়, এজনী ছোৱালী আছিলে, এখন সুখৰ সংসাৰ হয়। তো তেওঁলোকে শিৱসাগৰৰ ঘৰ মাটি বিক্ৰী কৰি ইয়াত ফ্লেট কিনিছে। তো ইয়াত ফ্লেট কিনিছে, সিমানলৈকে ঠিকে আছিলে। এতিয়া ঘটনাটো হ'ল কি, তেওঁৰ এজনী জীয়েক আছে। জীয়েকজনী এজন মানে ৰাজস্থানৰ ল'ৰাৰ লগত প্ৰেম কৰি বিবাহ হৈছে। বিবাহ হৈ তেওঁ বাপেক মাকৰ বেংকত থকা যিমান টকা আছিলে, বেংকত আছিলে 18 লাখ টকা, আৰু মাকৰ সোণৰ গহনা আছিলে 30 তোলা। তো সেইবোৰ বেংকৰ পৰা তেওঁ লৈ কিনে খাই দিছে, খাই কিনে পলাই গৈছে। তো তাৰে পিছত কি হ'ল, আকৌ আপোনাৰ বেংকৰ পৰা লোন লৈছে আপোনাৰ এই ফ্লেটটোৰ নামত। এই ইয়াতে যিটো ফ্লেট আছে সেইটোৰ নামত লোন লৈছে। তো এতিয়া বেংকে মানে সেই ফ্লেটটো দখল কৰিছে। তো সেইকাৰণে তেওঁলোকক ফ্লেটৰ পৰা উলিয়াই দিছে। তেওঁলোকে এতিয়া বস্তু বাহানি ফ্লেটৰ তলত থৈছে। তো তেওঁলোকৰ এতিয়া থাকিবলৈ ঠাই নাই, খাবলৈ ভাত নাই, এনেকুৱা অৱস্থা। তেওঁলোকে অন কেমেৰা কৈছে যে আমাক ৰাইজে সহায় কৰক, চৰকাৰে সহায় কৰক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে আমাক থাকিবলৈ ঠাই দিয়ক। তো ইয়াত মানে মোৰ কিছু কথা ক'ব লগা আছে, যে আপোনালোকে যে ইমানবোৰ যে কৈ আছে, তো আপোনালোকে শিৱসাগৰৰ মাটি বিক্ৰী কৰি গুৱাহাটীত কিয় আহিছিলে? এইটো মোৰ প্ৰশ্ন আছে। এইটো এটা মোৰ 1 নম্বৰ প্ৰশ্ন আছে। তো আপুনি ভাবি আছিলে গুৱাহাটী ৰঙীন হয়, তো এতিয়া গম পালে যে গুৱাহাটী ৰঙীন নহয়। আৰু এটা কথা মই কৈ দিওঁ, মই যিহেতু ইয়াতে ডাঙৰ দীঘল হোৱা ল'ৰা হয়, এই ফ্লেটটো য'ত বনাইছে, এনেকুৱা ফ্লেট গুৱাহাটীত বহুত বনাইছে। এইবোৰত মই আগতে কচু, ঢেকীয়া এইবিলাক মই খাইছিলোঁ। তো এইবিলাক মই দেখি আছোঁ, মই জানো, মানে বনোৱাৰ পৰা জানো। তো ইমান ফ্লেট গুৱাহাটীত বনাই থাকে, যিমান ফ্লেট বনাই সিমান মানে মানুহ আহে। এই মানুহবিলাক ক'ৰ পৰা আহে মানে, এইটো মই ভাবি আছিলোঁ। মই বুজি পোৱা নাছিলোঁ, মানে ফ্লেট বনাই থাকে, মানুহ আহি থাকে, ক'ৰ পৰা আহে। তো মই এতিয়া বুজি পালোঁ যে মানুহবিলাক শিৱসাগৰৰ পৰা আহে, শিৱসাগৰৰ ঘৰ মাটি বিক্ৰী কৰি আহে। তো এইবিলাক শিৱসাগৰৰ ঘৰ মাটি বিক্ৰী কৰি কিয় আহিব লাগে? তো আপোনাৰ যদি শিৱসাগৰত মাটিটো থাকিলে হয়, এতিয়া আপুনি বস্তু বাহানি লৈ আপুনি যাব পাৰিলে হয়। তো আপুনি নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লৈছে, আকৌ কৈ আছে চৰকাৰ সহায় কৰক, ৰাইজে সহায় কৰক। আপুনি যেতিয়া মাটি বেচিছিল, তেতিয়া আপুনি ৰাইজক সুধিব লাগিছিল যে মোৰ শিৱসাগৰৰ মাটি আছে, এইটো মই বিক্ৰী কৰি মই গুৱাহাটীত ফ্লেট কিনিম, ৰাইজে মোক মতামত জনাওক। এনেকৈ আপুনি এটা ভিডিঅ' বনাব লাগিছিল। আপুনি বনোৱা নাই। আপুনি যেতিয়া চুপচাপ কৰিছে, আপোনাৰ ছোৱালী যেতিয়া ৰাজস্থানৰ ল'ৰাৰ লগত প্ৰেম কৰি আছে, তেতিয়া আপুনি জনোৱা নাই, তেতিয়া চুপচাপ আছে। যেতিয়া আপোনাৰ বেংকৰ টকা লৈ আছে, তেতিয়া জনোৱা নাই। যেতিয়া আপোনাৰ মানে আপুনি কঠোৰ ভিক্ষাৰী হৈ গ'ল, তেতিয়া জনাই আছে। তো সেইকাৰণে মই কৈ আছোঁ যে যিবিলাক মানুহ গাঁৱৰ মাটি বিক্ৰী কৰি আহি গুৱাহাটীত ঘৰ বনাই আছে, তেওঁলোকে মোৰ ভিডিঅ'টো চাই লওক, আৰু মোৰ কথা চাই কিনে আপুনি মানে বুজি লওক যে গুৱাহাটীটো ৰঙীন নাই, গুৱাহাটীটো মানে বেয়া আছে, এইটো বুজি লওক। গুৱাহাটীত আহি আপুনি কঠোৰ ভিক্ষাৰী হৈ যাব পাৰে। আপুনি গাঁৱৰ মাটিটো বিক্ৰী নকৰিব, এইটো ৰাখি দিয়ক। কঠোৰ ভিক্ষাৰী হ'লে আপুনি গাঁৱত ঘূৰি যাব পাৰিব। এতিয়া এখেতে ঘূৰিও যাব নোৱাৰে, এই খাটনিয়াত।
ঠিক আছে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক এনেকুৱা খাটনিয়াৰ বহুত আছে গুৱাহাটীত যিবিলাক মানে গাঁৱৰ মাটি ঘৰ বিক্ৰী কৰি আহি গুৱাহাটীত ফ্লেট কিনিছে এইটো কথা আমি পোহৰত আহিছে কাৰণে জানি আছোঁ আৰু বহুত কথা আছে পোহৰত অহা নাই আমি জানা নাই লাহে লাহে জানিম আৰু তেওঁৰ আচৰিত কথা তেওঁৰ নিজৰ জীয়েকে তেওঁক মানে চূণা লগাই দিছে নিজৰ জীয়েকে চূণা লগাই দিছে তো বেলেগ মানুহ কি সহায় কৰিব আৰু যদি চৰকাৰ যদি সহায় কৰে মোকো সহায় কৰিব লাগে মোৰ ঘৰ গুৱাহাটীত ঘৰ মাটি নাই মোকো সহায় কৰক মোৰো থাকিব ঠাই নাই মই ঘৰ ভাড়া কৰি আছোঁ চৰকাৰ থাকিবৰ কাৰণে মোকো ঠাই দিব লাগে তো এইটো বাতৰিৰ ওপৰত মই চকু ৰাখিম এইটো কি হয় মই চাই আছোঁ